খিনি বায়ুদেৱে ৰাণীৰ হাতে আদি অন্ত যত কথা বায়ুদেৱক চাই কৈছিল দুই ৰাণী বোলে শুনা বায়ুদেৱ অলৈ যোৱা প্ৰসাদ ভটা জানে দেৱতাৰ বৰে গৰ্ভৱতী হলে বায়ুদেৱে কৈছিল হেৰা দুই ৰাণী এই প্ৰসাদখিনি মই নিজে অনা না স্বয়ং ব্ৰহ্মাদেৱেই দি পঠিয়াইছে আৰু তেওঁ কৈছে এই প্ৰসাদখিনি খালে হেনো তোমালোকৰ দুইজনীৰ ভিতৰত
এজনীহে গৰ্ভৱতী হবা আৰু তেওঁ কৈছে তোমালোকৰ বংশত হেনো ৰামৰ জন্ম হ'ব আৰু তেতিয়া সৰুৰাণীয়ে ডাঙৰাণীক চাই কৈছিল বাইদেৱে এই প্ৰসাদখিনি খালে হেনো আমাৰ দুইজনীৰ ভিতৰত এজনীহে গৰ্ভৱতী হ'ম বোলে বাইদেউ গতিকে বাইদেউ এই প্ৰসাদখিনি আমি দুয়ো সমানে ভগাই খাওঁ আৰু বুলি সৰুৰাণী এখনি আগলতি কলপাত কাটি আনি কলপাতখনিৰ ওপৰত সেই প্ৰসাদখিনি থৈ দুই ৰাণীয়ে সমানে ভগাই খালে বৰধতিত যে কিবা ঘটনা ঘটি আছে শুনা নাই একো শুনিছেনে নাই একোৱে শুনা নাই তেনেহ'লে মই কওঁ শুনক